উজনিৰ এখন ঐতিহাসিক ৰাজহ গাঁও হিচাপে পৰিচিত শিঙৰি গাঁও লিডু কলিয়ৰী গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথটোৰ দুয়োকাষে অতীজৰে পৰা বসবাস কৰি আহিছে বহু জাতি জনগোষ্ঠীৰ লোক। স্বাধীনোত্তৰ ৭৫ বছৰ পাছতো পকীকৰণ হৈ নুঠিল গাঁওখনৰ মূল পথটো। উক্ত পথটোৰে কিছুদূৰ অতিক্ৰম কৰিলে দেখা পোৱা যায় এখন চৰকাৰী বিদ্যালয় আৰু এটা অংগনবাড়ী কেন্দ্ৰ। বাৰিষা অহাৰ লগে লগে উক্ত পথটোৰে যাতায়াত ব্যাহত হৈ পৰে। স্কুলীয়া কণ কণ ছাত্ৰ ছাত্ৰী, ৰোগী, দিন হাজিৰা কৰা লোকসকলৰ লগতে বেপাৰ বাণিজ্য কৰা লোকসকলৰ অহা যোৱা কৰাত তথৈবচ অৱস্থাৰ সৃষ্টি হয়। গাঁৱৰ সাধাৰণ ৰাইজে বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিক বহু নিবেদন কৰাৰ পাছতো আজি পৰ্যন্ত উক্ত পথটোৰ পকীকৰণ সম্ভৱ হৈ নুঠিল। সংবাদ মাধ্যমৰ জৰিয়তে বিষয়টো অৱগত কৰি অতি সোনকালে পথটো পকীকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে গাঁওবাসীয়ে। নিউজ ডেস্ক ৰিপৰ্ট UNB নিউজ। মন্না বিএমপি কৰ্মী, মই চিংগিৰি বস্তি থকা। ইয়াত ৰাস্তাৰ কাৰণে বহুত অসুবিধা হৈ আছে। চাউল গাড়ী যাবৰ কাৰণে, ৰাইজৰ চাউল গাড়ী যাবৰ কাৰণে অসুবিধা হৈ আছে। গাড়ী ফচি যায়, তাত পানী বোকাৰ কাৰণে ল'ৰা ছোৱালীৰ অসুবিধা হৈ আছে। তাৰ কাৰণে এইটো ক'ব লগা হৈছে। ভিতৰত এখন চৰকাৰী স্কুল আছে, তাত ল'ৰা ছোৱালীবিলাকৰ কেনেকুৱা? ভিতৰত এটা স্কুল আছে, ল'ৰা ছোৱালী যাবৰ কাৰণে অসুবিধা হৈ থাকে, বোকা কাদত থাকিবলৈ লগা হয়। সেইকাৰণে মই এইটো ক'ব লগা হয়। এতিয়া চৰকাৰক কি আহ্বান জনাব? চৰকাৰৰ কাৰণে ৰাস্তা। নমস্কাৰ। আজি আমাৰ শিঙৰি গাঁৱত উপস্থিত হোৱা স্থানীয় সংবাদকৰ্মীসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে অতি কষ্টৰে এই গাঁওখনৰ সমস্যাসমূহ আজি সংবাদ মাধ্যমৰ যোগেদি দেখুৱাবৰ বাবে আপোনালোকে আহি উপস্থিত হৈছেহি। আমাৰ এইখন শিঙৰি গাঁও এখন ঐতিহাসিক পুৰণি গাঁও আৰু এই গাঁওখনৰ কথা হ'ল এনেকুৱা ধৰণৰ যে আজি এই ২১ শতিকাৰ ইমান বিজ্ঞানৰ প্ৰগতিৰ দিনতো, ইমান এটা সকলো ফালে উন্নতিৰ দিনতো আমাৰ এই গাঁওখনত আজি কোনো ৰাইজে কোনো উন্নতি একো ৰেঙনি দেখিবলৈ পোৱা নাই। এইখন গাঁৱত আজি আপোনালোকে দেখিবলৈ পাইছে গাঁৱৰ ৰাস্তা ঘাটৰ অৱস্থা। ৰাতিটো বাদেই দিনতে মানুহ আহিব নোৱাৰে। অতি এটা দুখৰ কথা যে ইমান দিনতো আজিলৈকে চৰকাৰে আমাৰ গাঁওখনৰ ৰাস্তাটো ঠিক কৰি নিদিলে। এখন প্ৰাথমিক বিদ্যালয় আছে, অংগনবাড়ী বিদ্যালয় আছে। এই বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীসকলে অশেষ কষ্ট কৰি বিদ্যালয়লৈ আহিব লগা হয়। স্থানীয় ৰাইজে অহা যোৱা কৰাত অশেষ কষ্ট ভোগ কৰি আহিছে। বাৰিষা দিনত ৰাস্তাত ইমানেই পানী আৰু বোকা হয় যে মানুহে গাড়ী মটৰটো বাদেই খোজকাঢ়ি আহিবলৈ অসুবিধা হয়। গতিকে আমি স্থানীয় সংবাদ মাধ্যমৰ যোগেদি অৱগত কৰিব বিচাৰিছোঁ, এই গাঁৱৰ ইমান এটা দুখীয়া অৱস্থা। সকলো মানুহে দিন হাজিৰাকে আদি কৰি বিভিন্ন কাম কৰি গাঁৱৰ মানুহে জীৱন নিৰ্বাহ কৰে। গতিকে এইসকল মানুহৰ আজি ৰাস্তা ঘাট, খোৱা পানী, শিক্ষা, বিজুলী আদি সকলোখিনি সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে আপোনাসৱক আজি এই সমস্যাখিনি আমাক অৱগত কৰিছে। আমিও এই সংবাদ মাধ্যমৰ যোগেদি আমি কথাখিনি এৰি দিছোঁ, যাতে চৰকাৰে এইখিনি চাই আমাৰ এই সমস্যাখিনি সমাধান কৰি দিয়ে, তাৰ বাবে আমি অৱগত কৰিছোঁ। ধন্যবাদ। আমি দেখিবলৈ পাইছোঁ এই জৰাজীৰ্ণ পথটোত কিছু বোকাময় ঠাইত শিলগুটি পেলাই থোৱা হৈছে। সেই শিলগুটিখিনি